সৰু ল'ৰা ছোৱালী এই গৰম দিনটোত বৰ বেয়া। হাগনি, জ্বৰ, কাহ, চৰ্দি, বমি আৰু পেচাব জ্বলা পোৰা মানে চববোৰ বেমাৰ ল'ৰাটো একদম গোটেই লাগি গৈছিলে। কেনেকৈ কান্দি আছে দেখিছেনে? চেলাইনটো চেলাইন নলগালে মানে উপায়ে নাই, একদম দুৰ্বল, খোজকাঢ়িব নোৱাৰা হৈ গ'ল। আজি 4-5 দিনমান হ'ল অলপ মানে ঘৰত থকা দৰৱবিলাক আমি খুৱাই আছিলোঁ, কিন্তু ভালেই নহৈছিলে। সেইবাবে আজি লৈ যোৱা হ'ল, লৈ গ'লোঁ। তাৰপৰা তাতে চেলাইন টেলাইন দিয়া হ'ল। চেলাইন টেলাইন দিলে অকণমান পানীবিলাক আৰু শক্তি পোৱা যেন লাগিব। জ্বৰৰ দৰৱ বা এণ্টিবায়'টিক ঘৰত দেখোন খায়ে আছে, হ'লেও বেমাৰ ভাল নোহোৱা হৈ গৈছে। খোলা দৰৱ, আগৰ খুলি দিয়াত যদি দৰৱ আছিলে, সেয়া জাল নাইকিয়া নিচিনা হৈ গৈছে নেকি, সেইকাৰণে দেখোন পটককৈ ভালেই নহৈছিলে। এতিয়া লৈ গ'লোঁ, তাত দেখোন ভালেই। এতিয়া বহি সেয়া চেলাইন লগাবলৈ দিলে, কান্দিছে কিন্তু চেলাইনটো হ'লেও পাতি দিছে আৰু লগাই আছে, নুশুৱে বোলে এই বিচনাখনত। আৰু এইফালে ছোৱালীজনীও কালিৰ পৰা হাগনি হ'ল, জ্বৰো উঠি আছিলে। তাৰপৰা তাইকো বেজি দিয়ালোঁ। তাইক বাৰু চেলাইন দিয়া নাই, তাই ইমান দুৰ্বল হৈ যোৱা নাই, কালিহে হৈছিলে, যোৱাকালি।